নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজলে। এতিয়া ৰাতিপুৱা প্ৰায় 6:30মান বাজি আছে আৰু মই বাঁহনি বাৰীৰ মাজত আছোঁ। এয়া দেখিছেই। কথাটো হৈছে কি, মই ঠাহ বনাই আছোঁ, বাঁহ কাটি পেলাই ঠাহ বনাই আছোঁ। মানে ঠাহৰ বেৰ এখন বনাবলগীয়া হ'ল। আমাৰ ঘৰৰ এখন বেৰ বেয়া হৈছে, গতিকে বেৰখন বনাবৰ কাৰণে বাঁহ কাটি ল'লোঁ আৰু ইয়াত ঠাহ কৰি আছোঁ। আৰু ইয়াৰ পাছতে আমি যাব লাগিব। আজি নখোৱা আছে, কিন্তু নখোৱা বুলিয়ে নহয় আৰু আচলতে মই কামলৈও ওলাই যাব লাগিব। গতিকে তাৰ মাজতে খাবলৈও যাম কিন্তু দেই। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰে পাহৰি নাযাব। চেনেলটো ছাবস্ক্ৰাইবটো কৰি থৈ যাবচোন দেই। পুৱাই পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যাবা। পুৱাই পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যাবা। फूल बोले हाथ दिल गपक हो गया प्यार। मैं दीवाना बड़ा मस्ताना, मैं दीवाना बड़ा मस्ताना। এইফালে চাওক, আৰু এইফালে মোৰ এয়া সহকাৰীসকলে কামত লাগি আছে। মানে মোৰ লাষ্ট কেঞ্চিটো, এইটো ঘৰটোৰ লাষ্ট কেঞ্চি আজি। এই কেঞ্চিটো কাম হৈ আছে। মোৰ লগৰীয়াসকলে কাম কৰি আছে, মানে যোগালীসকলে কাম কৰি আছে। আৰু সিফালৰ পৰা খবৰটো আহিলে যে তাত ভাত হৈ গৈছে। মানে আমাৰ খুৰাৰ ঘৰৰ ওচৰতে কৰিছোঁতো, গতিকে খুৰাৰ ঘৰত ভাত হৈ গৈছে আৰু ভাত খাবলৈ যাওঁ। ব'লক তেনেহ'লে খাই আহোঁ। খোৱা বুলি কোৱাৰ লগে লগে আজি প্ৰায় 20 বছৰ পাছলৈ যদি গৈ পেলাই মই কথাখিনি কওঁ, তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। কথাটো হৈছে কি, আজি পৰা 20 বছৰ 15 বছৰ আগত খোৱা ছিষ্টেমটো এনেকুৱা আছিলে, মানে খাই খাই আমনি লাগি গৈছিলে। প্ৰত্যেক ঘৰতে প্ৰতিদিনে আঘোণ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছিল খোৱা একেবাৰে মাঘলৈকে। গতিকে আজিকালি খোৱাটো আচলতে নাইকিয়াই হৈ গৈছে, হয়নে বাৰু? আজিকালি ঘৰৰ ভিতৰতে ঘৰৰকেইজনেই মিলিজুলি খাই থৈ দিয়ে। আমাৰো সেই একেই দশা হ'ল। মানে আমাৰ খুৰা ঘৰত খোৱা, গতিকে আমাৰ ভাই ককাইকেইটাক মাতিছে, বাই ভনীকেইটাক মাতিছে, জোৱাইহঁতক মাতিছে। গতিকে আমি গোটেইকেইজনে একেলগে বহি আজি চাউল মুঠি লগালে আৰু আমি এমুঠি ভাত খালোঁ। আচলতে আগৰ সেই খোৱা আমেজটোৱেই বেলেগ আছিলে, নহয়নে বাৰু? বিলৰ সেই ডাঙৰ বৰালিটো লৈ অহা হয় বা শ'ল মাছটো লৈ অহা হয়, আৰু নহ'লে বগা কোমোৰা মতা হাঁহৰ লগত খোৱা হৈছিলে। আজিকালি কিন্তু এইবিলাক ছিষ্টেম একেবাৰে নাইকিয়া হৈ গ'ল। আচলতে আজিকালি গমেই পোৱা নাযায় কাষৰ মানুহ ঘৰে যে খালে, যে চাউল, নতুন চাউলৰ ভাত মুঠি প্ৰথম দিনা খালে বুলি গমেই পোৱা নাযায়। আচলতে আজিকালি খৰচা কথাটো ভাবিয়ে আন্দাজ মানুহে খাবলৈ নামাতে হ'বলা। আমাৰ ইহঁতৰ ঘৰতে আজি মাতিলে, মানে আমাৰ খুৰাৰ ঘৰতে। গতিকে আমি ইয়াতে আহি পেলাই আজি চাউল মুঠিয়ে নতুনকৈ ভাত সাজ আমি খালোঁ পৰিয়ালবৰ্গ মিলি। বাৰু যি নহওক, আপোনালোকে জনাবচোন খালেনে?